Hey guys, welcome back to my channel. तो सब फ्रेंड आधा वीडियो ले आप लोगों को स्वागत जनाइছো तो सब फ्रेंड आज वीडियो बहुत इंटरेस्टिंग होबो गय আছে तो सब फ्रेंड आगु आप लोगों वीडियो हेतलक চাই থাকিব तो सब फ्रेंड आज वीडियो आरंभ करू तो सब फ्रेंड आप लोगों যদি লোন লৈছে বা आप लोगों सिबिल स्कोर চেক কৰিব বিচাৰে তো सब फ्रेंड মই আজি आप लोगों এনেকুৱা এপৰ বিষয়ে आप लोगों আলোচনা কৰিম যেটো ইউটিউবত প্ৰথমে মই আলোচনা কৰি আছো তো सब এইটো এপৰ জৰিয়তে যদি आप लोगों লোন আছে आप लोगों এইটো आप लोगों লোনটো ক্লিয়াৰ হৈছে নাই বা आप लोगों কিমান ইএমআই বাকি আছে আৰু आप लोगों सिबिल মানে চেক কৰিব পাৰিব তো सब আপোনালোক কেনেকৈ আপোনালোকৰ মানে লোন আছে না নাই বা আপোনালোকৰ নামত লোন ক্লোজ হৈছে নাই এইটো কেনেকৈ চেক কৰিব এইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এই ভিডিঅ'ত দেখাম তো सब আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব তো सब আপোনালোকৰ নামত কোন ধৰণৰ হিডেন লোন আছে নেকি বা আপোনালোকৰ লোনটো ক্লোজ হৈছে নাই বা যদি আপোনালোকৰ কিমানটো ইএমআই বাকি আছে তো আপোনালোকে কেনেকৈ চেক কৰিব এইটো চেক কৰাৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকে মোবাইল স্ক্ৰীনত গৈ আপোনালোকে প্লে ষ্ট'ৰ ওপেন কৰিব প্লে ষ্ট'ৰ ওপেন কৰাৰ পিছত তো सब আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ বাটন সাৰ্চ কৰি দিব আপোনালোকে দেখা পাইছে ওৱান স্কোৰ বুলি সাৰ্চ কৰি দিব ওৱান স্কোৰ বুলি সাৰ্চ কৰি দিব ওৱান স্কোৰ বুলি সাৰ্চ কৰি দিয়াৰ পিছত তো सब আপোনালোকে দেখা পাইছে প্ৰথম যেটো অপচন আছে এপ আছে আপোনালোকে দেখা পাইছে ওৱান স্কোৰ স্কোর এপ এইটো এপটো আপোনাক ডাউনলোড কৰিব মই অলৰেডি ডাউনলোড কৰিছোঁ ডাউনলোড কৰি ইয়াতে ওপেন কৰিব ওপেন কৰাৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ প্লে ষ্ট'ৰ এনেকৈ আহি যাব আপোনালোকৰ এপটো অহাৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ প্ৰথমতে চেক মাই স্কোৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকৰ যি মোবাইল নম্বৰ আছিল এই মোবাইল নম্বৰটো বহাই দিব বহাই কিনে আপোনালোকৰ আপোনালোকে টিক মাৰ্ক কৰি দিব দিয়াৰ পিছত আপোনালোকে গেট আউটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো सब আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব OTP আপোনালোকে ফ্লাপ কৰি দিব ফ্লাপ কৰি দিয়াৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকে কি কৰিব যে বেষ্ট এনেকৈ আপোনালোকৰ আছে যেটো ইমেইল আছিল সেই ইমেইলটো আপোনালোকে বহাই দিব মই মোৰ নিজৰ ইমেইল আছিল ইমেইলটো বহাই দি আছোঁ ইমেইলটো বহাই দিয়াৰ পিছত তো सब নেক্সট বাটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকৰ মানে এনেকৈ আহিব এপটো অহাৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকৰ যি সিবিলটো আহিছিল আপোনালোকৰ সিবিলটো আহি যাব তো सब ফ্ৰেণ্ড আপোনাৰ যেটো অৰিজিনেল সিবিল হয় এইটো আপোনালোকৰ 678 আছে সিবিল আছিল এইটো আপোনালোকৰ মানে অৰিজিনেল এইটো সিবিল হয় তো सब এতিয়া কথা হ'ল আপোনালোকৰ নামত লোন আছে নেকি বা আপোনালোকৰ লোন বাকি আছে নাকি ইএমআই তো আপোনালোকৰ এইটো কেনেকৈ চেক কৰিব এইটো চেক কৰাৰ কাৰণে আপোনালোকে তলত ফ্লাছ কৰি দেখা পাইছে হোম মাই লোন তাৰপিছত দেখা পাইছে আৰু দুটা অপশ্যন আছে আপোনালোকে মাই লোনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো सब আপোনালোকৰ পেজটোলৈকে লোডিং ল'ব লোডিং লোৱাৰ পিছত তো सब দেখা পাইছে তো सब ফ্ৰেণ্ড আপোনালোকে ইয়াতে অহাৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকৰ যি অৰিজিনেল সিবিল আছিল সেই সিবিলটো ইয়াতে আহি যাব আহি যোৱাৰ পিছত তো सब ফ্ৰেণ্ড আপোনালোকে ইয়াতে কি কৰিব আপোনালোকৰ নামত লোন আছে নাই বা আপোনালোকৰ নামত কোনো হিডেন লোন আছে তো আপোনালোকৰ লোনটো ইয়াতে আহি যাব তো सब ফ্ৰেণ্ড আপোনালোকৰ নামত লোন আছে নাই কেনেকৈ চেক কৰিব আৰু আপোনালোকৰ মানে লোনৰ ইএমআই বাকি আছে নাকি আপোনালোকে কেনেকৈ চেক কৰিব এইটো চেক কৰাৰ কাৰণে আপোনালোকে এছন কৰিব কৰাৰ পিছত তো দেখা পাইছে হোম তাৰপিছত সেকেন্ড যেটো অপশ্যন আছে মাই লোন পিছত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো सब ওপৰত দেখা পাইছে ক্লোজ একাউণ্ট এক্টিভ একাউণ্ট তো মই অনলাইনৰ পৰা 8টা এপৰ পৰা লোন লৈছিলোঁ তো মই সকলোবিলাক ক্লিয়াৰ হৈ গৈছে এইটো যেটো এক্টিভ হৈ আছে এইটো ৰিসেন্টলি মানে মই এইটো মানে ক্লিয়াৰ কৰিছোঁ মানে এইটো মানে আপোনালোকৰ এইটো 2 দিন সময় লাগিব এইটো মানে ক্লোজ হোৱাৰ কাৰণে তো আপোনালোকে আছে ক্লোজ একাউণ্ট 6টা মই আপোনালোকক দেখাই দি আছোঁ যেটো মোৰ মানে লোন ক্লোজ হৈছে মানে লোন ক্লোজ হৈছে এইটো ক্লোজ লেখা আছে আপোনালোকে দেখা পাইছে এইটো মই লোন লৈছিলোঁ 5000 টকা ক্লিয়াৰ এইটো ক্লোজ হৈছে তাৰপিছত আপোনালোকক দেখা পাইছে মই 500 টকা লৈছিলোঁ এইটো ক্লোজ হৈছে তাৰপিছত আৰু এটা দেখাইছোঁ মই আপোনালোকক 4000 টকা এইটো আপোনালোকৰ ক্লিয়াৰ হৈছে আকৌ এটা লৈছিলোঁ 5000 টকা এইটো ক্লিয়াৰ হৈছে আকৌ এটা লৈছিলোঁ আপোনালোকৰ 1000 টকা তাৰপিছত দেখা পাইছে আকৌ এটা 700 টকা লৈছিলোঁ মই তো সকলোখিনি লোন মোৰ ক্লিয়াৰ হৈ গৈছে আৰু আপোনালোকৰ এটা গৈ আপোনালোকৰ যে আপোনালোকৰ নামত কোনো ধৰণৰ লোন আছে না আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আৰু যদি এক্টিভ লোন আছে আপোনালোকে দেখা পাইছে ওপৰত দুটা মোৰ লোন দেখাই আছে কিন্তু এইটো মই পেমেন্ট কৰিছোঁ এটা 2 নম্বৰ পিছত এইটো মোৰ মানে ক্লোজ হৈ যাব তো सब এনেকৈ আপোনালোকৰ যি মানে আপোনালোকৰ নামত কোন ধৰণৰ লোন আছে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব লগতে আপোনালোকৰ যি সিবিল স্কোৰ আছে আপোনালোকে সিবিল স্কোৰ এনেকৈ চেক কৰিব পাৰিব তো सब এইটো মানে 100% জেনুইন এপ হয় আপোনালোকৰ কোনো ধৰণৰ এনে ধৰণৰ এপ নাই যে যেটো এপৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নামত লোন আছে নাই চেক কৰিব পাৰিব এইটো এপ হয় যে অনাৰ্স স্কোৰ এই এপৰ জৰিয়তে আপোনালোকৰ লোনৰ আছে নামত লোন আছে নাই আপোনালোকে চেক কৰিব পাৰে তো सब 100% জেনুইন এপ হয় তো এই এপৰ জৰিয়তে আপোনালোকে মোবাইল নাম্বাৰ আৰু ইমেইল দি চেক কৰিব পাৰিব আপোনালোকৰ লোন আছে নাই তো বৰ্তমান যি ডিজিটেল যুগ আহিছে এইটো যুগৰ কাৰণে বহুত মানে ফ্ৰড হৈ আছে তো আপোনালোকে প্ৰত্যেকজনে আপোনালোকৰ যদি লোন নাথাকে তথাপিও আপোনালোকে এবাৰ মোবাইলটো লগইন কৰি চেক কৰি চাব আপোনালোকৰ নামত লোন আছে নাই আপোনালোকৰ লোন ক্লিয়াৰ হৈছে নাই তো सब আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো सब যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'